প্ৰিয় দৰ্শক হাইস্কুল আৰু হাই ছেকেণ্ডেৰী টেটৰ লগত জড়িত এটা আপডেট আপোনালোকক দিব বিচাৰিছোঁ। এই আপডেটটো দ্য আছাম ট্ৰিবিউন ইংৰাজী যি বাতৰি কাকত হয় তাৰ অনলাইন ভাৰ্চনত উপলব্ধ আৰু এই নিউজটো বৰ বেছি দেৰি হোৱা নাই অনলাইনত আপডেট হোৱা 1 ঘণ্টাৰ ভিতৰতে হ'ব। তাত এই কথাটো উল্লেখ কৰিছে যে অল আছাম ষ্টুডেণ্ট ইউনিয়নে ছাডেন যিটো চিলেবাছ চেঞ্জ হ'ল আৰু পৰীক্ষা যিটো 29 তাৰিখে পতাৰ কথা কৈছে তাক অপ'জ কৰিছে আৰু চিলেবাছ চেঞ্জ যিটো হাই স্কুল লেভেলৰ মেথছ দিয়া হৈছে সেইটো তেওঁলোকে বিৰোধিতা কৰিছে আৰু কৈছে যে আগৰ যিটো চিলেবাছ সেইটোৱে থাকিব লাগে যাতে আমাৰ যিসকল কেণ্ডিডেট ইয়াৰ বাবে পঢ়ি আছে প্ৰিপাৰেশ্যন চলাই আছে তেওঁলোকৰ কোনো ধৰণৰ মেণ্টেল ডিষ্ট্ৰেছ নহয়। আছুৱে কয় যে এই ডিচিশ্যনটো ভাল হোৱা নাই কাৰণ এই ডিচিশ্যনটোৱে মেণ্টেল প্ৰেছাৰ বহুত বঢ়াই দিছে আৰু আছুৰ মতে অতি সোনকালে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হস্তক্ষেপ কৰিব লাগে আৰু এই সমস্যাটোক সমাপ্ত কৰিব লাগে আৰু আছুৱে যিমান সোনকালে পাৰে সিমান সোনকালে মানে এই কাৰ্যটো কৰিব দিছে যাতে আৰু কোনো ধৰণৰ বেমেজালিৰ সৃষ্টি নহয় আৰু এই কথাটো দ্য আছাম ট্ৰিবিউনত প্ৰকাশ পাইছিল। গতিকে সেই নিউজটো মই আপোনালোকৰ আগত ৰাখিলোঁ আৰু আশা কৰোঁ আপোনালোকে এই এনালাইচিছটো মানে গম পায় এইটো কথা মানে চিয়'ৰ যে আপোনালোকৰ লগত আছুৱে মানে আপোনালোকৰ বাবে আছুৱে মানে সেই প্ৰটেষ্টটো কৰিছে কিন্তু কিমান দূৰ সফল হ'ব নহ'ব সেইটো ক'ব নোৱাৰি কাৰণ মই ৰাতিপুৱা এটা ভিডিঅ' বনাইছিলোঁ আৰু সেই নিউজটো তাত কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্ট কৰি দিছিল যে যদি এজন টিচাৰ হয় তেওঁ ক্লাছ 10 লেভেলৰ মেথছটোতো পাৰিবই লাগে গতিকে মেথছক লৈ ইমান ডিছছেটিছফেকশ্যন হোৱাৰ প্ৰয়োজন নাই। যিটো চিলেবাছ আছে যেনেকৈ এক্সাম স্কেজুল হৈছে তেনেকুৱাই সম্পূৰ্ণ কামবোৰ হ'ব কিন্তু হঠাৎ এতিয়া পুনৰ আছুৰ এই যিটো ডিমাণ্ড এইটোৱে কিমান মানে সফল হ'ব নহ'ব সেইটো ক'ব নোৱাৰি কিন্তু আপোনালোকে যিহেতু ইয়াৰ বিষয়ে বিভিন্ন কথা জানিবলৈ চেষ্টা কৰি আছিল সেইকাৰণে মই এই আপডেটটো দিলোঁ। আশা কৰোঁ মোৰ এই এনালাইচিছটো আপোনালোকে বুজি পালে। ধন্যবাদ।